বাবে সমান মুখ্যমন্ত্ৰীৰ বাবেও একেখনেই আইন লাগিব যদি কাইলে কোনোবাই আলফাৰ নামত কবিতা লিখিলে কোনোবাই ছবি আঁকিলে কোনোবাই আসলতে আলফাৰ প্ৰতি সমৰ্থনৰ এটা বাক্য লিখিলে এৰেষ্ট কৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰী মহোদয়ৰ এই পাব্লিক ষ্টেটমেণ্টৰ ক্ষেত্ৰত ডিজিপিৰ কি ষ্টেণ্ড হ'ব আমি তেখেতৰ বিৰুদ্ধে এখন এফআইআৰ আজি দাখিল কৰিছোঁ দিছপুৰ আৰক্ষী চকীত আৰু আমি দাবী কৰিছোঁ যে ইকুৱেলিটি বিফৰ ল ইকুৱেল প্ৰটেকশ্যন অফ ল সকলোৰে বাবে সমান ৰুল অফ ল লাগিব লাগে তেওঁৰ বিৰুদ্ধে ক্ৰিমিনেল প্ৰচিকিউশ্যন হ'ব লাগে যদি বেলেগে আলফাক ছাপোৰ্ট কৰিলে বেলেগে আলফাক ছাপোৰ্ট কৰি ছবি আঁকিলে কবিতা লিখিলে এনএছএ লাগে ইউএপিএ লাগে তেন্তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও লাগিব লাগে আৰু এজন মুখ্যমন্ত্ৰী তেওঁ এটা কনষ্টিটিউচনেল পোষ্টত আছে এখন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী আজি হিমন্ত বিশ্ব শৰ্মাদেৱে যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলে তেখেতে কৈছিলে যে ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি তেখেত সদায় দায়বদ্ধ হৈ থাকিব অখণ্ডতা আৰু সাৰ্বভৌমত্ব নষ্ট হোৱা কোনো কাম তেখেতে নিজেও কৰিব নোৱাৰে আৰু সেয়া তাৰ প্ৰতি তেওঁ দায়বদ্ধ গতিকে কনষ্টিটিউচনেল পোষ্ট এটা যিজন চিফ মিনিষ্টাৰ হেড অফ দ্য ষ্টেট সেইজন মানুহে কেনেদৰে এটা বেণ্ড অৰ্গেনাইজেশ্যনক ছাপোৰ্ট কৰিব পাৰে মই উদাহৰণ এটা দিওঁ কিছুদিনৰ আগতে বিভিন্ন ক্ষেত্ৰত আপোনালোকে দেখিব হয়তো মনত আছে বৰখাশ্ৰী বুঢ়াগোহাঁই বুলি ছোৱালীজনী তাই ফেচবুকত কবিতা লিখিছিল কোনোবাই ফেচবুকত কবিতা এটা লিখাৰ বাবে আষ্ট্ৰবিকা বৰা যিগৰাকী লেখিকা অধ্যাপিকা তেওঁ যেতিয়া সহকাৰী অধ্যাপিকা আষ্ট্ৰবিকা বৰাই যেতিয়া এটা সময়ত লেখিকা হিচাপে কিতাপ লিখিছিল তেতিয়াও তেখেতক আলফাৰ সমৰ্থন আছে বুলি যথেষ্ট হাৰাশাস্তি কৰা হৈছিল বৰখাশ্ৰীকটো এৰেষ্টে কৰা হৈছিল সেই সময়ত আমি প্ৰেছ মিট দিছিলোঁ গতিকে আজি যদি যুৱ প্ৰজন্মৰ কোনোবা যুৱক যুৱতীয়ে ক'ৰবাত গৈ ৰাস্তাত ক'ৰবাত ফুটপাথত যদি পৰেশ বৰুৱাৰ ফটো আঁকে তেতিয়াহ'লে তেওঁক এৰেষ্ট কৰা হ'বনে নাই কাৰণ আলফা এটা বেণ্ড অৰ্গেনাইজেশ্যন আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট 1967 সেইখনৰ অধীনত আলফাক আচলতে এটা সন্ত্ৰাসবাদী সংগঠন বুলি কোৱা হৈছে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি আলফা ভাবুকি বুলি কোৱা হৈছে গতিকে এজন মুখ্যমন্ত্ৰীয়ে সেই যিটো বেণ্ড অৰ্গেনাইজেশ্যন লৰ অধীনত যিটো সংগঠনক সন্ত্ৰাসবাদী সংগঠন বুলি আখ্যা দিয়া হৈছে যিটো সংগঠনৰ লগত আপুনি ফোনত যোগাযোগ ৰাখিব নোৱাৰে ফোনৰ লগত টেলিফোনিক বাৰ্তালাপ কাৰোবাৰ থাকিলেও এৰেষ্ট কৰা হ'ব পাৰে যিটো সংগঠনৰ লগত আপুনি কোনোবা ব্যক্তিৰ লগত যদি আপুনি যোগাযোগ কৰে লগালগ আপুনি ইউএপিএৰ অধীনত এৰেষ্ট হ'ব এনএছএৰ অধীনত আপুনি এৰেষ্ট হ'ব আৰু ইউএপিএ এনএছএ লগাই যেতিয়া এজন যুৱক যুৱতীক জেললৈ পঠিওৱা যায় তেওঁ বহুত বছৰ ধৰি জেলতে আবদ্ধ হৈ থাকিব লাগে গতিকে তেনে এটা সংগঠনক যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ ছফ্ট কৰ্ণাৰ প্ৰদৰ্শন কৰি কথা কয় বহু যুৱক যুৱতী আজিৰ নতুন প্ৰজন্মৰ যুৱক যুৱতী যিসকলৰ মানসিকতাত অলপ বিপ্লৱিক এটা মানসিকতা আছে তেওঁলোকে ভাবিব যে আমিতো তেতিয়াহ'লে পৰেশ বৰুৱাৰ ছবি আঁকো কথাটো হ'ল যে পৰেশ বৰুৱাৰ ছবি যদি কোনোবাই আঁকে তেতিয়াহ'লে আমাৰ আৰক্ষী আমাৰ প্ৰশাসনে সেই মানুহজনক এনএছএ লগাবনে নাই সেই মানুহজনক যদি পৰেশ বৰুৱাৰ সমৰ্থনত তেখেতৰ প্ৰতি শ্ৰদ্ধা সহকাৰেও কওঁ ময়ো যদি আজি কওঁ যে পৰেশ বৰুৱাৰ সমৰ্থনত মই ছবি আঁকিবলৈ যাম মোকো এৰেষ্ট কৰা হ'ব আমাৰ বিৰুদ্ধে ইউএপিএ এনএছএ লগোৱা হ'ব গতিকে যিকোনো লত চাওক আইন সকলোৰে বাবে সমান আমাৰ সংবিধানে এইটো কথা কৈছে যে ইকুৱেলিটি বিফৰ ল ইকুৱেল প্ৰটেকশ্যন অফ ল গতিকে আইন যদি সকলোৰে বাবে সমান মুখ্যমন্ত্ৰীৰ বাবেও একেখনেই আইন লাগিব অন্যহাতে আমি যদি প্ৰিভিলেজৰ কথাও চাওঁ মুখ্যমন্ত্ৰীৰ নামত এনেকুৱা কোনো প্ৰিভিলেজ নাই ক্ৰিমিনেল প্ৰচিকিউশ্যন তেওঁ যদি কোনো ক্ৰিমিনেল অফেন্স কৰে তেতিয়াহ'লে ক্ৰিমিনেল অফেন্সৰ ক্ষেত্ৰত তেওঁ কোনো প্ৰিভিলেজ দিয়া হোৱা নাই তেওঁ কোনো প্ৰটেকশ্যন দিয়া হোৱা নাই অন্য এজন অপৰাধীক যিদৰে ব্যৱহাৰ কৰা যাব যিকোনো ক্ৰিমিনেল অফেন্সৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ৰো সেইদৰে ব্যৱহাৰ কৰিব লাগিব গতিকে আমি স্পষ্টকৈ এইটো কথা ক'ব বিচাৰো যে যদি কোনোবাই জুবিনদাৰ ছবি আঁকে আজি তেখেতে এইটো কথাও কৈছে যে জুবিনদাৰ ছবি যিখন ছবি দিব সেইখনেই আঁকিব পাৰিব আজি জুবিন গাৰ্গ এজন ৰাজহুৱা ব্যক্তি তেওঁক ৰাইজে যিদৰে ভাল পাইছিল যিদৰে গ্ৰহণ কৰিছিল তেখেতে সেইদৰে মানি লৈছিল অনাগত দিনত কোনোবা প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে জুবিনদাক নিজৰ মানসপটত যিখন ছবি লৈ ঘূৰি ফুৰিব বিচাৰে সকলোৰে মানসপটত থকা ছবিখন বেলেগ আজি মুখ্যমন্ত্ৰী মহোদয়কো বিভিন্নজনে ছবি আঁকি দিয়ে তেওঁতো মৰমেৰে গ্ৰহণ কৰে সেই ছবিখন তেওঁ ক'ব নেকি যে মোৰ এখন ফটো নহয় অফিচিয়েল ফটো তুমি কিয় আঁকিছা জুবিনদাৰ কোনোবাই ছবি আঁকিব আৰু তেওঁ কৈছে যে এনএছএ লগাম আৰে এনএছএ কাৰোবাৰ পাব্লিক প্ৰপাৰ্টি নেকি যদি কোনোবাই আইন ভংগ কৰিছে অনুশাসন ভংগ কৰিছে যদি কোনোবাই ভাৰতৰ অখণ্ডতা সাৰ্বভৌমত্বৰ প্ৰতি থ্ৰেট আনিছে এনএছএ লগাব পাৰিব আইনে ডিচাইড কৰিব বৰ্তমান প্ৰেক্ষাপটত আজিৰ দিনটোত আমি যিটো দেখিছোঁ যে আলফাৰ প্ৰতি সমৰ্থন দেখুৱাই পৰেশ বৰুৱা ডাঙৰীয়াৰ ছবি আঁকিবলৈ কৈ নতুন প্ৰজন্মক তেখেতে উৎসাহিছে
তেখেতে তেওঁলোকক বিপথে যাবলৈ পৰিচালিত কৰিছে, আলফাৰ প্ৰতি সমৰ্থন দিবলৈ পৰিচালিত কৰিছে আৰু তেওঁ এইটো কথা বুজাইছে যে ছবি আঁকা বিপ্লৱ যদি কৰিছে তেতিয়াহ'লে পৰেশ বৰুৱাৰ ছবি আঁকা। আমাৰ স্পষ্ট দাবী, স্পষ্ট প্ৰশ্ন, আৰক্ষী প্ৰশাসন আচলতে ডিজিপি অসমৰ ডিজিপি মহোদয়লৈ প্ৰশ্ন আৰু দিছপুৰ পুলিচ থানাত আমি কেছখন দিছোঁ। এইটো প্ৰশ্ন যে অহাকালি বা অনাগত দিনবোৰত কোনোবা অসমৰ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী, ধৰি ল'লো মাৰ্চেল বৰুৱাই যদি বা অন্যান্য দল সংগঠনে যদি পৰেশ বৰুৱাৰ ছবি আঁকে, তেওঁ কিমান দিনলৈ জেলত থাকিব লাগিব? তেওঁতো UAP NSAৰ অধীনত এৰেষ্ট হ'ব। গতিকে সেই দায়িত্ব কোনে ল'ব? আজি মুখ্যমন্ত্ৰী মহোদয়ে যিটো প্ৰভোগ কৰিছে এই ষ্টেটমেণ্টৰ জৰিয়তে য়ং জেনেৰেশ্যনক, বহু ল'ৰা ছোৱালী আলফালৈ যাবলৈ বিচাৰি থাকে, গুচি যায় যেতিয়া তেতিয়াই। আমি ধৰি আনিব লাগে, পুলিচে ধৰি আনে। বহু ঘৰৰ মানুহক হাৰাশাস্তি কৰা হয়, কৰা নহয় নেকি? কোনোবা এজন ঘৰৰ মানুহৰ সঞ্জীৱ বুলি যিজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিলে, তেওঁ বহুত বছৰ জেলত থাকিলে, থকা নাই নে? কিয়? কাৰণ তেওঁ আলফাৰ লগত এটা সম্পৰ্ক আছিল বুলি এটা মেছেজ ওলালে বা সেইটোৰ বিষয়ত কিছুমান প্ৰমাণ পোৱা গ'ল। গতিকে এজন বিশ্ববিদ্যালয়ত পঢ়ি থকা সম্ভাৱনাপূৰ্ণ ছাত্ৰৰ গোটেই ভৱিষ্যত নষ্ট হৈ গৈছে। তেওঁ জেলৰ পৰা পিছৰ পৰ্যায়ত পৰীক্ষা দিছে। গতিকে তেনে এটা সংগঠনক পাব্লিকলি অন ৰেকৰ্ড কেমেৰাৰ সন্মুখত প্ৰেছ মিট দি এখন দেশৰ চিফ মিনিষ্টাৰে যেতিয়া পাব্লিক ষ্টেটমেণ্ট দিয়ে, তেওঁ ডাইৰেক্টলি এটা প্ৰমোশ্যন কৰিছে সেই যিটো আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্টৰ আণ্ডাৰত বেন কৰি থোৱা অৰ্গেনাইজেশ্যন, সেই অৰ্গেনাইজেশ্যনটোৰ তেওঁ প্ৰমোশ্যন কৰিছে। সেই ষ্টেটমেণ্টৰ জৰিয়তে নতুন প্ৰজন্মক তেওঁ প্ৰভোগ কৰিছে যাতে নতুন প্ৰজন্মই গৈ ছবি আঁকক পৰেশ বৰুৱা, আৰু তাৰ পাছত যেতিয়া সেই ল'ৰা ছোৱালীবোৰক জেললৈ লৈ যোৱা যাব, তেওঁ তাৰ কাৰণে ৰেছপনচিবিলিটি ল'বনে নাই? আমি আৰক্ষী প্ৰশাসন ডিজিপি মহোদয়ক এইটো স্পষ্টকৈ কওঁ, যদি কাইলে কোনোবাই আলফাৰ নামত কবিতা লিখিলে, কোনোবাই ছবি আঁকিলে, কোনোবাই আচলতে আলফাৰ প্ৰতি সমৰ্থনৰ এটা বাক্য লিখিলে এৰেষ্ট কৰে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী মহোদয়ৰ এই পাব্লিক ষ্টেটমেণ্টটোৰ ক্ষেত্ৰত ডিজিপিৰ কি ষ্টেণ্ড হ'ব? অসমৰ প্ৰশাসনৰ, অসমৰ আৰক্ষীৰ কি ষ্টেণ্ড হ'ব? এইটো আমাক জানিব লাগিব। কাৰণ সাংবিধানিক পদমৰ্যাদাত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে যেতিয়া এজন ব্যক্তি থাকে, তেওঁৰ যথেষ্ট দায়বদ্ধতা থাকে। তেওঁ যিকোনো আৱেগিক কথাৰ বহিঃপ্ৰকাশ কৰিব নোৱাৰে। আজি মই ওঠ লোৱা নাই, আজি অসমৰ যুৱ প্ৰজন্মই শপত গ্ৰহণ কৰা নাই, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে সংবিধানৰ নামত শপত গ্ৰহণ কৰিছে। গতিকে সংবিধানৰ নামত শপত গ্ৰহণ কৰি সংবিধানৰ প্ৰতি ভাবুকি অনা কোনো কাম তেখেতে কৰিব নোৱাৰে, আৰু তেখেতে কৰিছে। গতিকে আমি তেখেতৰ বিৰুদ্ধে এখন FIR আজি দাখিল কৰিছোঁ দিছপুৰ আৰক্ষী চকীত, আৰু আমি দাবী কৰিছোঁ যে ইকুৱেলিটি বিফৰ ল, ইকুৱেল প্ৰটেকশ্যন অফ ল সকলোৰে বাবে সমান ৰুল অফ ল লাগিব লাগে। তেওঁৰ বিৰুদ্ধে ক্ৰিমিনেল প্ৰচিকিউশ্যন হ'ব লাগে। যদি বেলেগে আলফাক ছাপোৰ্ট কৰিলে, বেলেগে আলফাক ছাপোৰ্ট কৰি ছবি আঁকিলে, কবিতা লিখিলে NSA লাগে, UAP লাগে, তেন্তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও লাগিব লাগে, আৰু তেখেতে এনেধৰণৰ কাম কাজৰ পৰা বিৰত থাকিব লাগে। কিয় মামা আপোনাৰ মুখত এনেকুৱা এটা মন্তব্য একদম আনএক্সপেক্টেড, একদম আনএক্সপেক্টেড। এটা টাইমত আপুনিয়ে কৈছিলে ন, আই এম এ বিগ ফেন অফ জুবিন। তো ঠিক আছে, আপুনি সেইটো এংগেলত ডাইৰেক্টলি কোৱা নাই। আপুনি কৈছে জুবিনৰ ফটোক অপমান নকৰিব। কিয় জুবিনদাৰ ফটোখন ইমান ধুনীয়াকৈ আঁকিছে ফ্লাইঅভাৰ তলে তলে, তাতে কি প্ৰব্লেম হৈছে? তাতে কি অপমান হৈছে? তাতে ফটোখনত অপমান কি হৈছে মোক বুজাওকচোন। তাতে সকলোৱে যায় ধুনীয়াকৈ সেই ফটোক ভগৱানৰ দৰে ট্ৰিট কৰি পেলাই, সেৱা কৰি পেলাই পাৰ হয় জুবিনদাৰ ফটো কাষৰ পৰা। জুবিনদাৰ ফটো আপোনাৰ বাংলোত থৰে আঁকিছে, আপোনাৰ বাংলোতটো আঁকা নাই। ৰাস্তাই ঘাটে বাইপাছে এইদৰে ফ্লাইঅভাৰ তলে আঁকিছে, আৰু আপুনি ভালহে পাব লাগে। কোনোবা বাহিৰৰ মানুহ আহি পেলাই নামনিৰ পৰা উজনিলৈ গ'লে গোটেই বাইপাছে, গোটেই ৰাস্তাই ঘাটে যেতিয়া জুবিনদাৰ ফটো থাকিব, সকলোৱে সেইটো বস্তু ভাবি আচৰিত হ'ব যে কিমান এটা আৱেগ, কিমান এটা মৰম অসমীয়াৰ জুবিনদাৰ প্ৰতি। সেইটো বস্তু ভালহে পাব লাগে। এনেকুৱা এটা কমেণ্ট, আৰু কমেণ্ট কৰিছে কি, পৰেশ বৰুৱা ডাঙৰীয়াৰ ফটো আঁকিব লাগে। তেওঁ বিপ্লৱী। যেতিয়া অসমীয়া সংকটত আছিলে নহয়, যেতিয়া অসমীয়াৰ হকে মাত মাতিব লাগিছিলে, অসমখন মানে সমস্যাৰ সন্মুখীন হৈছিলে, তেতিয়া কিন্তু জুবিনদাই মাত মাতিছিলে। তো জুবিনদাতকৈ ডাঙৰ বিপ্লৱী কোনোবা হ'ব পাৰে নেকি? মানে অসমীয়াৰ সংকটত খালি জাষ্ট এটা টুইট থাকে, বিহুত এটা ভিডিঅ' থাকে, তাৰ বাহিৰে
পৰেশ বৰুৱা ডাঙৰীয়াৰ অৱদান কি মোক কওকচোন। পৰেশ বৰুৱা ডাঙৰীয়াৰ ফটো কিয় আঁকিব আমাৰ প্ৰজন্মই, কিয় আঁকিব? জুবিন দাই আমাৰ প্ৰজন্মক সহায় কৰিছিলে, পৰেশ বৰুৱা ডাঙৰীয়াই কৰা নাই। বানত আক্ৰান্তক জুবিন দাই হেল্প কৰিছিলে, কৰোণাৰ সময়ত জুবিন দাই হেল্প কৰিছিলে, গছ কটা হৈছে প্ৰকৃতিৰ পৰা জুবিন দাই মাত মাতিছিলে। এইবোৰ সময়ততো আমি কোনো অইন বিপ্লৱীয়ে মাত মতা শুনা নাই। আপুনি ডাইৰেক্টলি পইণ্ট আউট কৰি কথাটো কোৱা নাই, কিন্তু জুবিনৰ ফটোক অপমান নকৰিব, বিপ্লৱী ফটো আঁকিব আছে যদি পৰেশ বৰুৱা ডাঙৰীয়াৰ আঁকক। এইটো ষ্টেটমেণ্টটো অকণমান কিবা এটা অকণমান হ'লেও কমফৰ্টেবল জ'নত যোৱাগৈ নাই মানে। কেনেকৈ পাহৰিব পাৰে জুবিন দাক? জুবিন দাৰ ফটো অপমান নহয়, আঁকিব দিয়কচোন। আজিকালি প্ৰজন্ম কি ধুনীয়াকৈ গোটেই বাইপাছৰ তলে, কাৰোবাৰ ঘৰত, মন্দিৰত, মছজিদত আঁকিছে, আঁকিব দিয়কচোন। জুবিন দাক আমিয়েতো জীয়াই ৰাখিব লাগিব, খালি আমি চিঞৰিলেতো নহ'ব। আমি জুবিন দেশৰ মানুহ, জুবিন যুগৰ মানুহ, আমি চিঞৰিলে থৰে হ'ব। আমাৰ আগন্তুক প্ৰজন্মটো চাব লাগিব ন, পাছৰ প্ৰজন্মও গম পাব লাগিব জুবিন দা কোন আছিলে। এনেকুৱা মন্তব্য নিদিব, আৰু আপোনাৰ পৰা এনেকুৱা মন্তব্য একদমেই আনএক্সপেক্টেড মানে। আৰু ন্যায় বোলা শব্দটোতো মিছামিছিকৈ ইউজ কৰা হৈছে যেনে লাগিছে জুবিন দাৰ ক্ষেত্ৰত। আৰু এটা মাহ 2 মাহৰ পাছত এবছৰ হ'ব, বছৰেকীয়া পাতিব জুবিন দাৰ ভাগৰ, কিন্তু ন্যায় পাত্তাই নাই। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লাইভটো চোৱাৰ পিছত এটা কথাই বাৰে বাৰে মনলৈ আহি আছে, আৰু সেই খুদুৱনিটো মই মাৰিব বিচাৰিছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ, আপুনি পৰেশ বৰুৱা ডাঙৰীয়াক বিপ্লৱী আখ্যা দিছে, তেখেতৰ ফটো অংকন কৰিবৰ বাবে আপুনি আহ্বান জনাইছে। মই আপোনাক প্ৰশ্ন কৰিছোঁ যে আপুনি পৰেশ বৰুৱা ডাঙৰীয়াৰ সংগঠনে যি স্বাধীন অসমৰ পোষকতা কৰে, তেওঁলোকে সপোন দেখে, সেই স্বাধীন অসমৰ যিটো কনচেপ্ট, সেই কনচেপ্টটোক আপুনি কি সমৰ্থন জনায় নেকি? এইবাবেই আপোনাক সুধিবলগীয়া হৈছে, কাৰণ পৰেশ বৰুৱা ডাঙৰীয়াৰ এই যিটো সংগঠন, সেই সংগঠনটোক ভাৰত চৰকাৰে কিন্তু নিষিদ্ধ ঘোষণা কৰি থৈছে। আপোনাৰ আহ্বান শুনি যুৱ প্ৰজন্মই যদি পুনৰবাৰ পৰেশ বৰুৱা ডাঙৰীয়াৰ ছবি অংকন কৰে, তেওঁৰ সংগঠনটোক যদি আঁকোৱালি লয়, তেতিয়া কিন্তু আপুনি হয়তো বিভিন্ন কাৰণত তেখেতলোকক আকৌ NSAত ভৰাই থৈ দিবও পাৰে। কাৰণ আপুনি ৰাতিপুৱা এটা কয়, সন্ধিয়া এটা কয়, আপোনাৰ কথাৰ কোনো লাগবান আমি দেখা নাপাওঁ। আৰু আপোনাৰ মন গ'লেই আপুনি কাৰোবাক NSAত ভৰাব পাৰোঁ বুলি আপুনি যিটো ধমকি দিলে, সেইটোও আমাক চিন্তিত কৰি তুলিছে। লগতে আমি ভয় নকৰোঁ, কিন্তু চিন্তিত কৰি তুলিছে যে এজন মুখ্যমন্ত্ৰীয়ে কেনেকৈ এনেকুৱা ধৰণৰ কথা ক'ব পাৰে। দ্বিতীয়তে, আপুনি কেৱল SFI বা মাৰ্চেল বৰুৱাই SFIত থকা বুলিয়েই যে আপুনি ধমকি দিছে বা বাওঁপন্থী লোকসকলক আপুনি যিটো বিশুদ্ধাৰ ব্যক্ত কৰিছে, সেইটো আচলতে ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত কেতিয়াও প্ৰযোজ্য নহয় আৰু উচিতো নহয়। এতিয়া এটা কথা হ'ল, আপুনি চিধা চিধি উত্তৰ দিব লাগে। আপুনি পৰেশ বৰুৱা ডাঙৰীয়াক সমৰ্থন কৰিছে, পৰেশ বৰুৱা ডাঙৰীয়াৰ বিপ্লৱক আপুনি সমৰ্থন কৰিছে, তাৰমানে আপুনি স্বাধীন অসমৰ পোষকতা কৰিছে নেকি? সেই কথাটো আমি আপোনাৰ পৰা জানিব বিচাৰোঁ। ধন্যবাদ। নমস্কাৰ, মই মনালিছা গগৈ। মুখ্যমন্ত্ৰীয়ে কালি বাজেট অধিৱেশনৰ পাছত এখন সংবাদমেল সম্বোধন কৰিলে। সেই সংবাদমেলত তেওঁ জুবিন গাৰ্গৰ ফটো যি বনোৱা হৈছিল, সেই অঁকা ফটোখন মচি দিয়া, সেই বিষয়টো উলিয়ালে। এতিয়া কথা হ'ল, ফটো যিখন মুচি দিয়া হ'ল, সেই ফটোখন আৰু পুনৰ অংকন, এই কাৰবাৰটো এই মাহত নহয়, জুলাই মাহত নহয়, কালি জুলাই 10 তাৰিখ আছিল। আৰু এই কথাখিনি হৈছিলে জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কাৰণে যেতিয়া প্ৰিপেৰেশ্যন চলি আছিল, গুৱাহাটীত যেতিয়া ৰং লগোৱা কামবোৰ চলি আছিল, মানে এইটো চাগে 22-23 তাৰিখমানৰ কথা আছিল নেকি, এসপ্তাহমান আগৰ কথা আছিলে। সেইখিনি সময়ত সেই গোটেই গুৱাহাটী বুলি ক'লে ভুল কৰা হ'ব, GS ৰোডটো বিশেষকৈ ৰং কৰা কামটো চলি আছিলে। গোটেই ভঙা চিঙাবোৰ ঠিক ঠাক কৰি সেইখিনি ৰং কৰিছিলে। জাপানৰ মানুহে আহি চাব, প্ৰধানমন্ত্ৰী সেইফালে যাব, ইনভেষ্টমেণ্টৰ কথা আছে, এনেকুৱা এটা পৰিকল্পনা আছিলে। আৰু মুখ্যমন্ত্ৰী অতি উৎসাহী হৈ আছিলে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব আৰু বহুত ইনভেষ্ট কৰিব,
তেওঁৰ নাম হ'ব এনেকুৱা আৰু তেওঁতো আৰু বেছিভাগ নামত লৈ পেলাই খুব মানুহজন কনচাৰ্ণ যে ভাবে যে মোৰ দিনত কৈ পেলাই ভাল পায় কোনো চৰকাৰৰ দিনত বা কোনো মুখ্যমন্ত্ৰীৰ দিনত নোহোৱা সেই কামটো তেওঁ কৰি পেলাই ভাল পায় ক্ৰেডিট লোৱা মানুহ মানে ক্ৰেডিট লৈ ভাল পোৱা মানুহ হ'ল আমাৰ মুখ্যমন্ত্ৰী গতিকে মুখ্যমন্ত্ৰীয়ে সেই কথাটো খুব আশা কৰি আছিল সেইকাৰণে কৈও আছিল ইয়াৰ আগতে সংবাদমেলবিলাকত যে 1 জুলাই আৰু 2 জুলাইত এনেকুৱা এটা ঘটনা ঘটিবলৈ গৈ আছে 3 জুলাইলৈকে 3 দিন জুলাইত মানে এনেকুৱা হ'ব মানে অসমত এনেকুৱা নোহোৱা ঘটনা ঘটিব এনেকুৱা ধৰণৰ সংবাদমেলবিলাকত বা নিজেও ফেচবুক লাইভত আহি তেনেধৰণে কৈ আছিল ঘটনাটো একো অদ্ভুত ঘটনা ঘটিব লগা নাছিল ঘটনাটো আছিল যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব আৰু সেইটো সময়তে আমাৰ নৰেন্দ্ৰ মোদীও আহিব প্ৰধানমন্ত্ৰীও আহিব আৰু তেওঁলোকে কিবা ইনভেষ্টমেণ্টৰ কথা তেওঁলোকে মানে আমাৰ জাপানৰ প্ৰধানমন্ত্ৰীয়ে ইনভেষ্টমেণ্টৰ কথা ঘোষণা কৰিব কিন্তু ফাইনেলি জাপানৰ প্ৰধানমন্ত্ৰী অহা নহা কথাটো কিমান নিশ্চিত আছিল বা কেনেধৰণে মতা হৈছিল বা যিহেতু ৰিজাল্টৰ পিছত ৰিজাল্টৰ আগদিনাখন মুখ্যমন্ত্ৰীয়ে 4 মে আগদিনাখন মানে 3 মে'ত তাৰ পৰা আহিছিলগৈ কলিকতা নিৰ্বাচনৰ পিছতেই তেওঁ তালৈ গৈছিল কিবা কথা কিমান শতাংশ নিশ্চিত হৈ আহিছিল সেই কথাবোৰ আমিতো নাজানো সেইবোৰ ভিতৰুৱা কথা কিন্তু আমি তেওঁ যিটো পাব্লিচিটি দিছিলহি সেইটোত আমি সেইখিনি কথাই বুজি পাইছিলোঁ কিন্তু যদি জাপানৰ প্ৰধানমন্ত্ৰী তেনেকুৱা কোনো প্ৰগ্ৰেমেই নাছিল অসমৰ নিচিনা ৰাজ্য এখনলৈ অহা কাৰণ দিল্লীলৈ তেওঁ আহি গ'ল সেইখিনি কথা আমি নাজানো গতিকে গোল কথা গুচিল আমাৰতো আৰু জাপানৰ প্ৰধানমন্ত্ৰী আহিলেও আমাৰ জীৱনৰ একো পৰিৱৰ্তন নহয় আৰু নাহিলেও আমাৰ একো পৰিৱৰ্তন নহয় গতিকে আমাৰ নিচিনা সাধাৰণ মানুহবিলাকৰ কাৰণে কথাটো সিমান এটা নাহিল টাইপৰ হৈছে আৰু কিন্তু গুৱাহাটীৰ ৰাস্তা পদূলি GS ৰোডটো বিশেষকৈ অলপ ৰং চং লগালে ৰাস্তা ঘাটবিলাকত গছপুলি ৰুলে সেইখিনি হ'ল বাৰু এতিয়া কথা হ'ল ইমান দিন গ'ল তাৰপিছত মুখ্যমন্ত্ৰী আমি জানো যে যিকোনো মুহূৰ্তত তেওঁ ফেচবুক লাইভ আহি পেলাই ফেচবুক লাইভত কয় ফেচবুকত তেওঁ আপডেট দিও কেতিয়াবা কথা প্ৰকাশ কৰে ডাঙৰ ঘোষণাও কৰি দিয়া দেখোঁ সংবাদমেলটো তেওঁৰ কাৰণে 5 মিনিটৰ কথা বুমৰ আগত তেওঁ মন্তব্য কৰে মুঠতে তেওঁৰ পাব্লিক কানেকশ্যনটো জনতাক জনোৱাৰ যিটো কথা সেইটো বহু ধৰণে তেওঁ কৰে বেলেগবোৰ মুখ্যমন্ত্ৰীৰ নিচিনা নহয় বুম দেখিলেতো তেওঁ কয়েই গতিকে তেওঁ কোৱাৰ বহুত ৰাস্তা আছিল কিন্তু কালি বাজেট ঘোষণাৰ পিছত তেওঁ সেই কথাটো ক'লে বাজেটৰ কথাটোৰ গুৰুত্ব বাঢ়িল জুবিনৰ ফটো মোচা মানুহকেইজন বোলে জুবিনক ভাল পোৱা মানুহ আছিল ঠিকাদাৰ বোলে মানুহজনৰ ভাল পোৱা মানুহ আছিল সিহঁতে বোলে জুবিন গাৰ্গ বুলি চিনি নাপায় সেইখন বোলে ডিলিট কৰি মুচি দিলে এনেকুৱা ধৰণেও তেওঁ কৈছে তাৰপিছত কৈছে যে এইটো চৰকাৰে মোচা নহয় কথাটো সেইবোৰ আমি এতিয়া চৰকাৰে মুচিছেনে নাই চৰকাৰে যিহেতু কামটো কৰিছিল গোটেই ৰং বৰণবোৰ চৰকাৰে লগাইছিল কাৰণে মানুহে চৰকাৰে বুলি কৈছে এতিয়া মানুহ তাততো আৰু হিমন্ত বিশ্ব শৰ্মাই মোচা বুলি কোনেও নাই কোৱা বা সেইটো কোনো মন্ত্ৰীয়ে গৈ পেলাই তাত মোচা নাই কিন্তু মন্ত্ৰীৰ অধীনৰ যিহেতু বিভাগ এটাই কামটো কৰিছিল গতিকে সেইটো অসম চৰকাৰ বুলি মানুহে ক'বই আৰু সেইটো কথা মানে সাধাৰণ কথা আৰু সেইটো চৰকাৰকে দুখিব কাৰণ আমি ভুল কৰিলে চৰকাৰকহে গালি পাৰোঁ আমিতো আৰু কাম কৰা মানুহটোক গালি পাৰি লাভ নাই ন তাত কামটো লগাইছে তেওঁলোকে হয়তো নাজানি পেলাইও কৰি দিব পাৰে যে এফালৰ পৰা মুচি যাওঁ বুলি কৈ পেলাইও মুচি যাব পাৰে সেইটো যিয়ে নহওক মুঠতে জুবিন প্ৰেমীসকলে বেয়া পালে আমিও বেয়া পালোঁ যে জুবিন গাৰ্গৰ ফটোখন সেইখিনিত আছে ইমান দিন আৱেগত এখন ছবি সেইদিনাখন তেওঁ কৈছে যিয়ে আঁকিছিল তেওঁ কৈছে যে যিদিনাখন জুবিন গাৰ্গৰ ডেড বডি আহি আছিল সেইদিনাখন তেওঁ গৈ সেই ছবিখন আঁকিছিল সেই মুহূৰ্তবোৰ বিৰাট আমাৰ কাৰণে আৱেগিক যিহেতু আছিল সেই সময়ত এতিয়া মই ছবি আঁকিব নাজানো গতিকে মই অঁকা ছবিখন হয়তো একেবাৰে কিবা হ'লহেঁতেন কিন্তু মই চেষ্টাও কৰা নাই কিন্তু তেওঁলোকে যিখিনিয়ে চেষ্টা কৰিছে তেওঁলোকে জানে কিন্তু সেইখিনি সময়ত তেওঁলোক আৱেগিক হৈ আছিল গতিকে আৱেগিক মুহূৰ্ত এটাত প্ৰেজেণ্টেশ্যনত কিবা অকণমান খেলি মেলি হ'ব পাৰে কিন্তু মানুহেতো আৰু জুবিন গাৰ্গক চিনি নোপোৱা নহয় গমেই পাইছে এজন জুবিন গাৰ্গ বুলি বাৰু সেইটোও গ'ল কথা গুচিল ভুল আঁকিল শুদ্ধ আঁকিল তাৰ পিছদিনাখন আকৌ গৈ সেই আধা যি মুচি পেলাইছিল তাৰপৰা আকৌ কমপ্লিট কৰিলে সেইটো আঁকিলে মেলিলে এতিয়া মুখ্যমন্ত্ৰীৰ কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গৰ ফটোখন মোচা কথাটোক লৈ ৰাজনীতি হৈছে বা নহৈছে এতিয়া সেই কথাটো বাদ দিছোঁ জুবিন গাৰ্গ নিজে কেতিয়াও ৰাজনীতিক নাছিল বা ৰাজনীতিৰ পৰা আঁতৰি থাকিব খোজা মানুহজনক লৈ কিন্তু বহুতে ৰাজনীতি কৰিলে সেইটো আমি দেখিলোঁ ৰাজনীতি আকৌ যিমান পাৰে সিমান হ'ল
কিন্তু মানুহজনক ন্যায় বিচাৰ দিয়াৰ সলনি কথাটো টানি টানি থকাটোত কিন্তু মোৰ বেয়া লাগিছে। কাৰণ মুখ্যমন্ত্ৰীৰ কথাটোত মই মোৰ ব্যক্তিগত কথা কৈছোঁ, মই ভাবিছোঁ বহুত মানুহে সেই কথাটোত সমৰ্থন কৰিব। এইটো কাৰণেই বেয়া লাগিছে যে জুবিন গাৰ্গক মই নিজেও, আপোনালোকে আকৌ বহুতে যদি আগতে মোৰ লিখা দেখিছিল বা কিবা কমেণ্ট কৰা দেখিছিল, তেতিয়া মই জুবিন গাৰ্গক সমালোচনা কৰা কথাটো মই সদায় ক'ব লগা হয় এইটো কাৰণে, কাৰণ আপোনালোকে কোনোবাই আকৌ সেইটো কথা কৈয়ে দিব যে আপুনিও সমালোচনা কৰিছিল। হয়, মই কৰিছিলোঁ জুবিন গাৰ্গৰ সমালোচনা জীয়াই থাকোঁতে কৰিছিলোঁ, কাৰণ তেওঁক ভাল পাওঁ, তেওঁৰ গানক ভাল পাওঁ, তেওঁৰ গানক মই অত্যন্ত প্ৰশংসা কৰোঁ, অত্যন্ত ভাল পাওঁ। মই প্ৰশংসা নকৰিলেও লাখ লাখ কোটি কোটি অনুৰাগী আছে, কিন্তু কোটি কোটিৰ ভিতৰত ময়ো এগৰাকী, আৰু মই বিৰাট ভাল পোৱা মানুহ এজন হ'ল জুবিন গাৰ্গ। কিন্তু তেওঁৰ সকলো কথাই মই মানি লোৱা নাছিলোঁ, গতিকে যি দুই এটা কথা নামানিছিলোঁ সেই কথাবিলাক সমালোচনা কৰিছিলোঁ। আৰু মানুহক সমালোচনা তেতিয়াহে কৰা হয় যেতিয়া আপুনি মানুহজনক ভাল পায়। কিছুমান মানুহক আমিতো ভাল নাপাওঁ, গুৰুত্ব নিদিওঁ, সেইবোৰ মানুহে যি কয় যি নকৰে আমাৰ কনচাৰ্ণ নহয়। তেনেকুৱা গায়ক অসমত বহুত লাখ লাখ গায়ক আছে এতিয়াও, যে যিবিলাকে কিবা মদ খাই লুটি খাই পৰে, ফাল্টু গান গায়, অৰ্থ নোহোৱা গান গায়, কিবা কিবি এনেকুৱা কোনোবাই কেতিয়াবা লিখা দেখোঁ, কিন্তু আমি সেইবিলাক লৈ গুৰুত্ব নিদিওঁ। কাৰণ সেই মানুহবিলাকৰ গানবোৰ আমি শুনিব লগা গান বুলিও নাভাবোঁ, বা তেওঁলোকৰ প্ৰতি আমাৰ সেইখিনি আন্তৰিকতা নাই। কিন্তু জুবিন গাৰ্গৰ প্ৰতি আমাৰ সকলোৰে আন্তৰিকতা থকাৰ কাৰণে তেওঁ যেতিয়া কিবা এটা যদি অকণমান উল্টা পুল্টা কৰে বা জনমানসত হেয় প্ৰতিপন্ন হ'ব লগা হয়, তেওঁৰ ব্যক্তিত্ব যদি হেয় প্ৰতিপন্ন হ'ব লগা হয়, তেতিয়া আমি সকলোৱে ক্ষোভ উজাইছিলোঁ। আৰু সেই ক্ষোভ যে উজাইছিলোঁ, সেই ক্ষোভ উজৰা তেওঁক যিটো গেং বুলি কৈছোঁ, গেংটোৱে যিটোৱে সাৱটি ধৰি আছিল, ছাৰাউণ্ডিঙত তেওঁলোক আছিল, তেওঁলোক এতিয়া জেলতে আছে গোটেইগাল, আৰু সেই মানুহবিলাকেই তেওঁক উচতাই আচলতে জোল খাইছিল। তাৰ দুজনমান বাৰু এতিয়াও বাহিৰত আছে, তেওঁলোকে উচতাই জোল খাইছিল, মানুহজনক বেয়া পৰিচিত কৰাৰ মানে উচতাই জোল খোৱা, মদ খোৱা মানুহবোৰ তেওঁলোকে আছিল সুবিধা আদায়ৰ কাৰণে। বাৰু যি হওক, এতিয়া সেইবোৰ কথাও বাদ দিছোঁ, মানুহজন যিহেতু নাই। কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো হ'ল যে মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গৰ এখন ফটো গৰিমা শইকীয়া গাৰ্গে ৰিলিজ কৰিব লাগে, আৰু সেই ফটোখনেই সকলোৱে আঁকিব লাগে। আৰু তেওঁ কৈছে যে ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত বা বিষ্ণু ৰাভা এনেকৈ কাৰোবাৰ কথা কৈছে, আৰু যে এখন ফটো দিয়া হয়, সেই ফটোখনেই পৰিয়ালৰ ফালৰ পৰা দি দিয়া হয়, আৰু সেইখনেই সকলোৱে আঁকে। এতিয়া তেওঁ আচলতে কথাটো কিবা ভুল বুজি পাইছে যেন মোৰ লাগিছে। এটা কাৰণে ভুল বুজি পাইছে যেন লাগিছে যে তেওঁ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ কথাটো কিয়নো আনি পেলাই জুবিন গাৰ্গৰ লগত মিলাইছে। ৰাষ্ট্ৰপতি আৰু জুবিন গাৰ্গৰ লগত কিবা সাদৃশ্য কোনোবা ফালৰ পৰা আছেনে? জুবিন গাৰ্গ হ'ল আপোনালোক আমাৰ সকলো মানুহৰ হাৰ্টত সোমাই থকা এজন ব্যক্তি। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু বা আগৰ যিবোৰ ৰাষ্ট্ৰপতি আছিল, কোনগৰাকী আমাৰ হাৰ্টত সোমাই থকা? আব্দুল কালামৰ বাহিৰে বাকীবোৰ মানুহ আমাৰ কোনটো আমাৰ ভাল লাগিছিল, বা কোনজন মানুহৰ নাম ক'বলৈ গ'লে মই এতিয়া মনতে পোৱা নাই। ভিডিঅ'টো আপোনালোকক বনাই কৰি থাকোঁতে ঘপকৈ ৰাষ্ট্ৰপতিৰ নাম কিন্তু মোৰ মনত সঁচাকৈ পৰা নাই, গতিকে আব্দুল কালামৰ নামহে মনত পৰিছে। গতিকে দ্ৰৌপদী মুৰ্মুৰ কোনেনো চিত্ৰ আঁকিবলৈ যাব বাৰু? কথাটো কওকচোন, কিনো কথাবোৰ মানুহজনে ঘপকৈ কৈ দিয়ে। দ্ৰৌপদী মুৰ্মুৰতো ফটো অঁকাৰ কথা নাই। আৰু বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, তেওঁলোকৰ দিনত তেওঁলোকক লগ পোৱা মানুহ কিমান আছিল, বা তেওঁলোকৰ সময়তনো এই ফটো মোদীৰ দৰেতো আৰু তেওঁলোক ফাঁকিদাছ নাছিল। মোদীৰ কথাটো বেলেগ, তেওঁ কেমেৰা SLR DSLR চব পাইছিলে বোলে, কিন্তু এওঁলোকেতো সেইবোৰ পোৱা নাছিল। গতিকে তেওঁলোকৰ ফটো চটো ইমান হেৰি নাছিল। গতিকে সেই মানুহজনৰ যি ফটো এখন দুখন জমা আছিল, ৰাভাই হওক জ্যোতিপ্ৰসাদ আগৰৱালাই হওক, তেওঁলোকৰ সেয়া ফটোৱে আঁকিছিল। এতিয়া ভূপেন হাজৰিকাতো আমি বহুত ফটো দেখোঁ, য'ত ভূপেন হাজৰিকাৰ ফটোও অংকন কৰে মানুহে, ঘৰত থয়। এতিয়া আপোনালোকে ভূপেন হাজৰিকাৰ পৰিয়ালে প্ৰিয়ম্বদা হাজৰিকাই ফিক্স কৰি দিব নেকি, তেজ হাজৰিকাই কৈ দিব নেকি যে মোৰ দেউতাৰ এইখন ফটোহে আপোনালোকে ৰাখিব পাৰিব, বেলেগ একো ফটো ৰাখিব নোৱাৰে? সেইটো কথা হ'ল নেকি? জুবিন গাৰ্গক আমি প্ৰতিজন মানুহে লগ পাইছোঁ। মই জীৱনত বহুতবাৰ জুবিন গাৰ্গক লগ পাইছোঁ, গতিকে মোৰ লগত হয়তো ফটো নাই, কথাটো বেলেগ। কিন্তু যদি থাকিলেহেঁতেন মই বহুত ফটো তেওঁৰ ৰাখিব পাৰিলোঁহেঁতেন, ঘৰটোতে লগাই পেলাই থ'ব পাৰিলোঁহেঁতেন, বা মই যদি আঁকিব জানিলোহেঁতেন আঁকিলোহেঁতেন। তাততো কোনেও বাধা দিব নোৱাৰে। আনকি গৰিমা শইকীয়া গাৰ্গেও সেইটো বাধা দিব নোৱাৰে। গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিমানবাৰ তেওঁ মিডিয়াত বাইট দিছে, ৰাজহুৱাকৈ কথা কৈছে, তেওঁ সদায় কৈছে যে জুবিন আপোনালোকৰ মানুহ, মোৰ মানুহ নহয়। জুবিন ৰাইজৰ মানুহ। সদায় জুবিনে নিজেই সেইটো কথা কৈছিল যে ৰাইজৰ মানুহ, সেইকাৰণে ৰাইজে যি ভাল দেখে তেওঁ সদায় জুবিন গাৰ্গৰ কথা ক'বলৈ গ'লে মই যিমান দিন দেখিছোঁ গৰিমা গাৰ্গক, সেইকাৰণে মই গ্ৰেটফুল যে তেওঁ কেতিয়াও মোৰ স্বামী
সেইকাৰণে মই আমুক কৰিম, এনেকুৱা মই ধৰণৰ কোনো ধৰণৰ মন্তব্য মই কৰা দেখা নাই বিগত দিনবিলাক। সদায় তেওঁ আপোনালোকৰ মানুহ, জুবিন গাৰ্গ আমাৰ ৰাইজৰ মানুহ, মই ৰাইজৰ কাৰণে কৰিম, যি কৰে জুবিনে ৰাইজৰ কাৰণে কৰিছিল সেইখিনি কথাই তেওঁ সদায় কৈ আহিছে। গতিকে গৰিমা গাৰ্গ কোন হয়? গৰিমা গাৰ্গে যে এখন ফটো ৰিলিজ কৰি দিব, আপোনালোকে এইখন ফটোহে য'তে ত'তে আঁকিব পাৰিব বুলি ক'বলৈ, গৰিমা গাৰ্গক তেওঁ যে সেইখিনি কথা যে কৈছে, গৰিমা গাৰ্গে সেইটো নিজে কৰিবনে? গৰিমা গাৰ্গে চাগে আজি সেই কথাটো শুনি লাজ অনুভৱ কৰিছে, নিজেই চাগে লাজ পাইছে। কাৰণ কেলৈ, গৰিমা গাৰ্গ ইমান ঠেক মনৰ মানুহ নহয়। ঠেক মনৰ মানুহ হ'লে গৰিমা গাৰ্গ যদি ইমান নেৰ' মাইণ্ডেড হ'লহেঁতেন, তেতিয়াহ'লে গৰিমা গাৰ্গে ইমান দিন এই মিটিং মাটাং সভা সমিতি যলৈকে গৈছে, জুবিন গাৰ্গৰ সম্পত্তি, জুবিন গাৰ্গৰ এইবিলাক লৈ তেওঁ কনচাৰ্ণ হৈ থাকিলেহেঁতেন। তেওঁতো আমি দেখা নাই বিগত দিনবিলাকত সকলো যেনেকৈ জুবিন গাৰ্গে এৰি দিছিল। আগতে যদি তেওঁ অকণমান যদি কিবা সলনিও নাজানো, মই আগতে লগ পোৱা নাই, যদি কিবা বেলেগ ধৰণৰ আছিল, এতিয়া তেওঁ জুবিন গাৰ্গৰ সেই উদাৰতা আৰু জুবিন গাৰ্গৰ প্ৰতি মানুহৰ যিটো ভাল পোৱা, সেইটো দেখি তেওঁ উদ্বুদ্ধ হৈ তাৰমানে এৰি দিছে যে জুবিন গাৰ্গক আপোনালোকে যেনেকৈ জীয়াই ৰাখিব খোজে, কোনোবাই ছবি আঁকি জীয়াই ৰাখিব খুজিছে, কোনোবাই কিবা এটা সেই চাউলেৰে বনাই পেলাই জীয়াই ৰাখিব খুজিছে, কোনোবাই কিবা কবিতা লিখি জীয়াই ৰাখিব খুজিছে, যেনেকৈ পাৰে আপোনালোকে জীয়াই ৰাখক জুবিন গাৰ্গৰ স্মৃতি। সেইটো হ'ল গৰিমা গাৰ্গৰ লক্ষ্য। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে গৰিমা গাৰ্গৰ ফেমিলিয়ে গৰিমা গাৰ্গে এখন ৰিলিজ কৰি দিব, গৰিমা গাৰ্গৰ পৰা অনুমতি ল'ব লাগিব। সেইটো বাৰু কেনেকুৱা পৃথিৱীৰ কথা? জুবিন গাৰ্গ মোৰ মানুহ, জুবিন গাৰ্গ আপোনালোকে চাই থকা প্ৰতিজনৰ মানুহ, জুবিন গাৰ্গ আমাৰ প্ৰতিজনৰ কাৰণে অন্তৰত থকা ব্যক্তি। তেনেহ'লে সেই জুবিন গাৰ্গক ফটো এখন আঁকিম বুলি বা ফটো এখন ঘৰত থ'ম বুলি বা মোৰ বাউণ্ডেৰীত লগাম বুলি মই গৰিমা শইকীয়া গাৰ্গৰ অনুমতি ল'বলৈ যাম নেকি? যদি জুবিন গাৰ্গ কেৱল গৰিমা শইকীয়াৰ স্বামী হ'লহেঁতেন, তেতিয়াহ'লে গৰিমা শইকীয়াৰ অনুমতি ল'ব লাগিলহেঁতেন। কিন্তু এতিয়া জুবিন গাৰ্গ যিহেতু এজন ৰাজহুৱা ব্যক্তি, আৰু ৰাজহুৱাও এৰাগেৰা ৰাজহুৱা নহয়, কোনো পলিটিকেল পাৰ্টিৰ লগত জড়িত নহয়, তেওঁ এনেই মানুহৰ অন্তৰত সোমাই থকা এজন ব্যক্তি। গতিকে তেওঁৰ ফটো আঁকিবলৈ গৰিমা শইকীয়াইও ৰিলিজ কৰিব নালাগে আৰু গৰিমা শইকীয়াৰ অনুমতিৰো প্ৰয়োজন নাই। গৰিমা শইকীয়াই নিজেও সেইটো কথা শুনিলেও লাজ পাব, ক'বলৈও লাজ পাব। তেওঁ চাগে প্ৰতিক্ৰিয়াও দিয়া নাই, কাৰণ দিবনো কি বুলি এইটো কথাত, মুখ্যমন্ত্ৰীৰ কথাত। গতিকে এই ধৰণৰ নেৰ' কথা কিছুমান আচলতে মুখ্যমন্ত্ৰীয়ে ক'ব নাপায়। কথা ক'ৰবাৰ কিবা প্ৰসংগ সলনি কৰিব খুজিছে, ইছ্যু ডাইভাৰ্ট কৰিব খুজিছে, কৰক। ইছ্যু ডাইভাৰ্ট কৰিবলৈ বহুত ইছ্যু আছে। জুবিন গাৰ্গক এই ফটোখন মুচি দিয়া কথাটো ইমান দিন পিছত ওলাই, তেওঁ ফেচবুক লাইভত ক'ব পৰা কথা, সেইটো লিখি ক'ব পৰা কথা, ইমানবোৰ অসুবিধা পোৱাৰ পিছত, কালি কথা নাই বতৰা নাই বাজেট ঘোষণা কৰাৰ পিছত তেওঁ সেই কথাখিনি ক'বলৈ আৰম্ভ কৰিলে। অথচ তেওঁ গম পাইছে যে বাজেটত কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতিবিলাকৰ ইফাল সিফাল হৈছে। মই ইতিমধ্যে বাৰে বাৰে আপোনালোকক কৈয়ে আছোঁ যে যি 100 টকাত আপোনালোকক বস্তু বিনামূলীয়াকৈ দিয়া কথা আছিল, সেয়া দিয়া বন্ধ হৈছে। গতিকে সেইবোৰ কথা কেনেবাকৈ ওলাই নেকি, সেইবোৰ তল পৰি থাকিবলৈকে আচলতে জুবিন গাৰ্গক মানে ঢাল হিচাপে লোৱা হৈছে, যাতে জুবিন গাৰ্গ বুলি কোৱাৰ লগে লগে আপোনাৰ মোৰ মাতটো বন্ধ হৈ যায়তো। জুবিন গাৰ্গ সম্পৰ্কত যেনেকৈ আৱেগিক ধৰণে তেওঁ কথাখিনি কৈছে যে জুবিন গাৰ্গক এনেকুৱা কৰিছে তেনেকুৱা কৰিছে, জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে, SFI কিবা পিন্ধাইছে, টুপি পিন্ধাইছে। জুবিন গাৰ্গে নিজেই চে গুৱেভাৰাৰ কথাটো বহুতবাৰ নিজেই কৈছে, বহুতবাৰ ইণ্টাৰভিউত কৈছে তেওঁ ভাল পায়। সেইটো ভাল পাব পাৰে, কাৰোবাৰ কোনোবা পাৰ্চনেলিটি ভাল লাগে, কাৰোবাৰ নেলছন মেণ্ডেলাক ভাল লাগে। ইয়াত থাকি অসমত থাকি নেলছন মেণ্ডেলাক ভাল পোৱা মানুহো বহুত আছে। এতিয়া নেলছন মেণ্ডেলাক কিয় ভাল পাব বুলি আপুনি যদি কয় যে নেলছন মেণ্ডেলাক কিয় ভাল পাব, আপুনি অসমত আছে পৰেশ বৰুৱাক ভাল পাব লাগিব, সেইটোতো কথা নহয়। পৰেশ বৰুৱাক ভাল পোৱা বেয়া পোৱা সেই সিদ্ধান্তটো মানুহে নিজে ল'ব। আৰু পৰেশ বৰুৱাক ভাল পালে দেখোন আপোনালোকে বেয়া পায়। পৰেশ বৰুৱাৰ কথা কবিতা লিখাৰ কাৰণে ছোৱালী গৈ জেলত থাকি পৰীক্ষা দিব লগা অৱস্থা। আকৌ সেই পৰেশ বৰুৱাৰ কথা কৈছে যে পৰেশ বৰুৱা বোলে ছবি আঁকিব পাৰি, সেইটো কেনেকুৱা কথা? পৰেশ বৰুৱাকতো আপোনালোকে নিষিদ্ধ, নাজানো আপোনালোকৰ লগত কি সম্পৰ্ক, কিন্তু নিষিদ্ধ, এনেই দেখাততো আপোনালোকে নিষিদ্ধ কৰি থৈছে। নিষিদ্ধ কৰি থোৱা মানুহটোক ছবি আঁকিবলৈ আমি আকৌ কিয় যাম? আমাৰ প্ৰয়োজনটো কি? পৰেশ বৰুৱাৰ প্ৰতি আমাৰ উদ্বুদ্ধ হ'ব লগা কি আছে? আমিতো সাৰ্বভৌম অসম তেওঁৰ দৰে বিচাৰি থকা নাই। তেওঁ ত্যাগ কৰিছিলে, ত্যাগ আছে, সেই কথাটো এটা বেলেগ। কিন্তু এতিয়া ত্যাগৰ কি ভেলু পাইছোঁ? তেওঁ পৰেশ বৰুৱাই যি ত্যাগ কৰিলে, সেই ত্যাগৰ আমি মূল্য
পাইছোঁ জানো? তেওঁ ত্যাগৰ বিনিময়ত যিখিনি কৰিলে, যিমানবোৰ ল'ৰা নিলে, যিমান ছোৱালী নিলে, যি কৰিলে যি নকৰিলে, অসমত কি পৰিৱৰ্তন হৈছে? অসমত যেতিয়া এতিয়া এই অত্যাচাৰ হৈছে, বহিৰাগতৰ কিবা খেলি মেলি লাগিছে, বহিৰাগতই আমাক দম দিয়া হৈছে, এই কথাবিলাকত পৰেশ বৰুৱাৰ ভূমিকা কি? আগতে যি ভূমিকা আছিল সেই ভূমিকাত পৰেশ বৰুৱা নাই। গতিকে পৰেশ বৰুৱাক আমি অনুকৰণ কৰিম কিয়? আপুনি অনুকৰণ কৰিবলৈ কৈছে কিয়? তাৰমানে কি কাৰণে আমি অনুকৰণ কৰিব লগা হ'ল এতিয়া পৰেশ বৰুৱাক? কিয় পৰেশ বৰুৱা ছবি আঁকিবলৈ যাম? আমি য'ত তেওঁক এৰিছোঁ যে আমি আৰু নালাগে আৰু, পৰেশ বৰুৱা নিজেও গুচি আহক আৰু সংগ্ৰামখন সামৰক, কাৰণ এই সংগ্ৰামৰ কাম নাই বুলি আমি গম পাইছোঁ। এতিয়া মানুহৰ জনসমৰ্থন কমিছে, আকৌ আপুনি ওচৰত আহিছে দেখোন পৰেশ বৰুৱা ছবি আঁকিবলৈ। মানে কথাটো কি? আপুনি এইটো কৈছিলে পৰেশ বৰুৱাৰ লগত লিংক ৰাখিলে, আনকি পৰেশ বৰুৱা আলফাৰ লিংক থকা বুলি কিয় তেনেহ'লে ল'ৰাবিলাকক ধৰি ধৰি এৰেষ্ট কৰি থাকে? আলফাৰ লিংক আছে, আলফাৰ লগত হেৰি হৈছে, কথা পাতিছে, ভাল কৰিছে, ছবি আঁকিছে, কি কয় কবিতা লিখিছে, সেইকাৰণে এৰেষ্ট কৰে। আকৌ এতিয়া বোলে পৰেশ বৰুৱা ছবি আঁকিব লাগে। পৰেশ বৰুৱা নহয়, মই ক'লোৱেই, নেলছন মেণ্ডেলাকো কোনোবাই ভাল পাব পাৰে, কোনোবাই সেই দক্ষিণ কোৰিয়াৰ সেইজনকো, কিম জং নেকি, সেইজনকো ভাল পাব পাৰে। ভাল পোৱাটো কাৰোবাক আপুনি কাক গ্ৰহণ কৰে, আপুনি কাৰ পাৰ্চনেলিটি ভাল পায়, সেইটো মানুহৰ ব্যক্তিগত স্বাধীনতা। সেইটো কোনেও কাকো ৰাখিব নোৱাৰে, কোনেও কাকো বাধ্য কৰিব নোৱাৰে। আপোনাৰ ভাল লাগে দীনদয়াল উপাধ্যায়ক, আপুনি একচেপ্ট কৰি লওক। আপোনাৰ ভাল পোৱাটো সলনি হয় সময়ে সময়ে, আপুনি সেইটো সলাব পাৰে। কাৰোবাৰ ভাল পোৱা মানুহজন একেই হৈ থাকে জন্মৰ পৰা, সেইটোও হেৰি হ'ব পাৰে। গতিকে সেই কথাবোৰ আৰু সকলোতে ৰাজনীতি বস্তুটো আচলতে প্ৰযোজ্য নহয়। আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত বিশেষকৈ ৰাজনীতি কৰাটো একেবাৰে ভুল। কাৰণ আপোনালোকে যিসকল মানুহে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন ওলাওঁতে এবাৰ চোৱাৰ কথা নক'লে, নগ'ল চাবলৈ, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য কৰিলে, জোনাকী হলত চাম বুলি ক'লে, তাৰপিছত আইডিউত চাম বুলি ক'লে, অথচ নাচালে, অথচ কাশ্মীৰ ফাইলছ, তাৰপিছত আপোনাৰ কেৰেলা ষ্টৰী নেকি, সেইবিলাক চাবলৈ আপোনালোকে চৰকাৰী ছুটি দিয়া মানুহ, চৰকাৰী কৰ্মচাৰী। গতিকে সেই তেনেকুৱা ধৰণৰ কথা বতৰা পাতি থকা মানুহবিলাকে জুবিন গাৰ্গৰ সম্পৰ্কত এনেধৰণে মন্তব্য দিলে জুবিন প্ৰেমীও আঘাত পায়, জুবিনৰ পৰিয়ালেও মই ভাবোঁ আঘাত পাব। নমস্কাৰ।